Hey, what's up everybody? So, আজিৰ এই ভিডিঅ'ত আমি চাব গৈ আছো নিউটনৰ প্ৰথম সূত্ৰ। ইয়াৰ আমি সংজ্ঞাটো বুজিম আৰু ইয়াৰ আমি কেইটামান প্ৰশ্ন কৰিম আৰু নিউটনৰ সূত্ৰত আমি নতুন নতুন কনসেপ্ট কি পঢ়িব লাগিব কাৰণ আমি ক্লাস 9তো এই বস্তুটো পঢ়িছিলো। তাতে আমি যদি মনত আছে এটা ষ্টেটমেন্ট আছিলে যে ৰৈ থকা বস্তু এটা ৰৈ থাকিব বিচাৰে, চলি থকা বস্তু এটা চলি থাকিব বিচাৰে। সেই ষ্টেটমেন্টৰ আসল যোনটো মূল অৰ্থটো আমি জানিব চেষ্টা কৰিম এই ভিডিঅ'ত। ওকে, এনিৱে প্ৰথমতে ইয়াত মই লিখি থৈছো যে যিকোনো বস্তু এটাৰ ওপৰত লগা বলৰ ভেক্টৰ যোগফল যদি শূন্য হয় তেন্তে বস্তুটোৰ ত্বৰণ শূন্য হ'ব। ইয়াৰ অৰ্থটো কি হয় চোৱা, ইয়াতে ধৰি লোৱা কাঠৰ টুকুৰা এটা আছে যাৰ ভৰটো m হৈছে। ইয়াক মই লটকাই ৰাখিছো ৰছী এডালেৰে, সেইকাৰণে জানো ৰছীটোৰ ওপৰত এটা টেনচন আহিব, টেনচন বল, আৰু ইয়াক মধ্যকৰ্ষণ বলে mg বলেৰে টানিব হৈছে। কিন্তু যদি মন কৰিছা বস্তুটো, যেতিয়া মই চিলিংটোৰ পৰা ৰছী এটা লগাই মেলি কাঠৰ টুকুৰাটো বান্ধি ৰাখিছো, এই কাঠৰ টুকুৰাটো যেতিয়ালৈ মই বাহিৰৰ পৰা নিহিলাও ই কি কৰিব, নিজৰ এটা ফিক্স অৱস্থাত থাকিব। না ইফালে যাব, না ইফালে যাব, না ওপৰ ফালে যাব, না তল ফালে যাব। ইয়াৰ অৰ্থটো কি যে এই কাঠৰ টুকুৰাৰ ওপৰত যিমানখিনি বল লাগি আছে সিহঁতৰ যোগফলটো কি হয়, শূন্য হয়। এই কাঠৰ ওপৰত যিমানখিনি বল লাগি আছে গোটেইটোৰ যোগফলটো কি হয়, শূন্য হয়। সেইটো ইয়াৰ অৰ্থটো। সো ইয়াৰ পৰা আমি কি ক'ব বিচাৰো যে ৰৈ থকা বস্তু এটাই ৰৈ আছে। ই ৰৈ আছে নে, ৰছীটোৰ লগত মই ওলমাই থৈছো বস্তুটো, সো সেইকাৰণে ৰৈ আছে। সো সেইকাৰণে ইয়াৰ ওপৰত লগা বলৰ যোগফলটো কি হ'ব, 0। সো t প্লাস mgৰ মানটো কি হ'ব, 0। আৰু চোৱা, যদি ইয়াৰ মই এফবিডিটো আকো, এইটো m ওপৰ ফালে t তল ফালে mg, এই দুটা বলটোৰ মানটো সমান হ'ব লাগিব। আৰু লগতে আমি যদি দিশটো চাইছো, এটাই ওপৰ ফালে টানিছে, এটাই তল ফালে টানিছে, সো দিশটো বিপৰীত, সেইকাৰণে আমি ইয়াৰ এটা মাইনাস লগাই দিব পাৰো কাৰণ ভেক্টৰ হয়, বলটোতো ভেক্টৰ ৰাখি হয়। সো ইয়াৰ পৰা আমি t ইজ ইকুৱেল mg বুলি ক'ব পাৰো নে। সো ইয়াৰ অৰ্থটো কি যে ওপৰ ফালে যিমান বল লাগিছে তল ফালেও ইমানেই বল লাগিছে, সো সেইকাৰণে সিহঁতৰ যোগফলটো কি হল, শূন্য হল। ক্লিয়াৰ হৈছে নাই বস্তুটো? ওকে, এইটো আছিলে যোগফল যদি শূন্য হয় তেন্তে বস্তুটোৰ ত্বৰণ শূন্য হ'ব বোলে। অবভিয়াছলি দেখিব পাইছো ৰৈ আছে বস্তুটো, সেইকাৰণে ইয়াৰ ত্বৰণৰ মানটো কি হয়, শূন্য। এ ইকুৱেল শূন্য। কিবা এটা পৰিৱৰ্তন হল জানো? ত্বৰণ কি আছিলে, বেগৰ পৰিৱৰ্তনৰ হাৰ। যদি মনত আছে a ইজ ইকুৱেল v মাইনাস u বাই t আছিলে, হয়নে? সো কি ক'লে নিউটনে যে নিজৰ প্ৰথম সূত্ৰ, যে বস্তু এটাৰ ওপৰত লগা গোটেই বলৰ যোগফলটো যদি শূন্য হয়, ভেক্টৰ যোগফলটো যদি শূন্য হয়, তেতিয়াহ'লে বডিটোৰ ত্বৰণটোৰ মান, বস্তুটোৰ ত্বৰণটোৰ মানো শূন্য হ'ব বুলি। ক্লিয়াৰ হল হৈছে নে? ঠিক আছে। কিন্তু এই কণ্ডিশনটো কেতিয়া সঁচা হ'ব, শুনা, যেতিয়ালৈ মই বাহিৰৰ পৰা কোনো এটা বল নিদো। ধৰি লোৱা এই ৰছীটো যেতিয়া মই চিলিঙৰ পৰা ওলমাই থৈছো কাঠৰ টুকুৰাটো, ইয়াক যেতিয়া মই বাহিৰৰ পৰা টাচ নকৰো সি নিজৰ এটা অৱস্থাত থাকিব, হয়নে? মানে সি একদম স্থিৰ হৈ আছে, না ইফালে হিলিছে না সিফালে হিলিছে। কিন্তু যদি মই বাহিৰৰ পৰা এটা বল দি দিও, অলপ যদি ঠেলি দিও বস্তুটো ইয়াৰ পৰা, অলপ হিলি যাব নাই। ইয়াৰ অৰ্থটো কি হল যে নিজৰ অৱস্থাটো সি পৰিৱৰ্তন কৰি ললে, হয়নে? যোনটো জেগাত আছিলে সেইটো জেগাত নথকাকে অলপ হিলিলে। সেইকাৰণে আমি ক'ব লাগিব যে যিকোনো বস্তু এটাৰ ওপৰত লগা ভেক্টৰ লগা বলৰ ভেক্টৰ যোগফল যদি শূন্য হয় তেন্তে বস্তুটোৰ ত্বৰণ শূন্য হ'ব। কিন্তু কেতিয়া হ'ব, যেতিয়া বাহিৰৰ পৰা আমি কোনো এটা বল নিদো। ক্লিয়াৰ হৈছে? সো সেইটো আছিলে বুজিবলগীয়া কথাটো। সো আমি ইয়াত কি পালো নিউটনৰ প্ৰথম সূত্ৰত, যে কোনোবা এটা বস্তু এটাৰ ওপৰত যদি বল, মুঠ বল যদি শূন্য হয় তেন্তে ইয়াৰ মুঠ ত্বৰণৰ মান কি হ'ব বোলে, শূন্য হ'ব। হৈছে? এইটোৱে হ'ল নিউটনৰ প্ৰথম সূত্ৰটো। যদি কোনোবা এটা বস্তুৰ ওপৰত লগা মুঠ বলৰ মান 0 তেন্তে ইয়াৰ মুঠ ত্বৰণৰ মানটো কি হ'ব, 0।
আৰু ইয়াত আমি আমাৰ উদাহৰণ আমি দেখিলো ইয়াৰ পৰা যেতিয়া কাঠৰ টুকুৰা এটা মই ওলমাই থৈছো নিজৰ অৱস্থানটো পৰিৱৰ্তন নাই কৰা mg এইটো টেনশন হৈছে সো টি আৰু mg ৰ মানটো ইয়াত সমান একাৰণে বস্তুটো কটো নাই হিলা ক্লিয়াৰ হল ঠিক আছে এতিয়া এইটোতো আমি বুজি পালো যে বস্তুটো ৰয় আছিল একাৰণে হে ৰয় থাকিব বিচাৰে সেই কথাটো ক্লিয়াৰ হৈ গল এতিয়া সোৱা চলি থকা বস্তুটো চলিওটো থাকিব বিচাৰে বুলি কৈছিলে নিউটনে সেইকাৰণে কি বুজিব লাগিব ইয়াত সোৱা ইয়াত ধৰিলো এটা বস্তু কাঠৰ টুকুৰা এটা আকৌ লৈলো যাৰ ভৰটো m হি বুলে চলি আছে ইয়াৰ যোনটো বেক এটো মই ধৰি লৈছো v ওকে ইয়াৰ যোনটো বেক v বুলি ধৰি লৈছো ক্লিয়াৰ হল বুলে ইয়াৰ ওপৰত লগা বল ইয়াৰ ওপৰত যিমানে বল কিয় লাগি নাথাকক তল ফালে mg হৈছে এইফালে বল মানে এগাল বল লাগি আছে আৰু ধৰি লোৱা ইফালৰ পৰা বল লাগি আছে ইয়াৰ পৰা বল লাগি আছে এই বস্তুৰ ওপৰত কিন্তু হি এটা বেগেৰে গৈ আছে আৰু এইটো বেগটোৰ মানটো কি 0 এতিয়া যদি কেনেবাকে এই গোটেই বলটোৰ যোগফলটো যদি 0 ওলাই যায় ধৰি লোৱা এই গোটেই বলৰ যোগফলটো যদি 0 পাও আমি ইয়াৰ অৰ্থটো কি হ'ব যে এই বস্তুটোৰ ত্বৰণৰ মানো কি হ'ব লাগে ত্বৰণৰ মানটো 0 হ'ব লাগে এটা কিছুমানে ইয়াত আচৰিত হৈ যাব হাৰে বস্তুটো কোনোবা এটা বেগেৰে যদি আগবাঢ়ি গৈ আছে তাৰ ত্বৰণৰ মান কেনেকে 0 হ'ব পাৰে নো বাৰু হয় নাই এটো ভাবিব পাৰা ইয়াৰ এটা উদাহৰণ ধৰা এই বস্তুটোকে যদি মই বহলাই লিখো ইয়াৰ পৰা বুলে গৈ আছে ধৰিবা ইয়াৰ পৰা ইয়ালৈ আহি পাবলৈ কাঠৰ টুকুৰাটোক লাগিলে টি সময় হৈছে এইটো ইয়াৰ পৰা বলেৰে কোনোবা এটা বেগেৰে গৈ আছিলে গৈ থকা সময়ত ইয়ালৈ আহি পালে আৰু ইয়ালৈ আহি পাবলৈ তাক লাগিলে সময় টি এতিয়া ইয়াৰ ত্বৰণৰ মানটো কেতিয়া শূন্য হ'ব ত্বৰণৰ মানটো যদি মনত আছে ত্বৰণ কি আছিলে v - u/t আছিলে ইয়াত প্ৰথমতে যদি ত্বৰণৰ মানটো v হয় আৰু হি যদি একেটা বেগেৰে প্ৰথমতে বেগৰ মানটো যদি v হয় আৰু হি একেটা বেগেৰে যদি গৈ আছে একেটা বেগেৰে মানে নিজৰ বেগটোত একো পৰিৱৰ্তন নাই কৰা হি একেটা বেগেৰে আগবাঢ়ি গৈ আছে ইয়ালৈ পালেহি তো বেগৰ পৰিৱৰ্তন হৈছে জানো ইয়াতো v আছিলে আৰু বেগটোৰ মানটো ইয়াতো v মানে যদি হি 2 মিটাৰ প্ৰতি সেকেন্ডত যদি গৈ আছিলে ইয়াত আহি পায়ো তাৰ বেগৰ মানটো কিমান 2 মিটাৰ প্ৰতি সেকেন্ড তো ইয়াৰ পৰা আমি কি পাম সোৱা v - u ৰ জায়গাটো এবাৰ v আহিব v ৰ জায়গাটো v আহিব কাৰণ বেগতটো একো পৰিৱৰ্তন নাই হোৱা হয়নে এইটো আমি জানো অন্তিম বেগ এইটো আদি বেগ তো ইয়াৰ পৰা আমি v - v 0 পাম t = 0 ক্লিয়াৰ হৈছে তো আমি ইয়াত কি গম পালো যে কোনোবা এটা বস্তুৱে যদি একেটা বেগেৰে গতি কৰি আছে সেই সময়তো আমাৰ ত্বৰণৰ মান শূন্য হ'ব পাৰে আৰু তাৰ ওপৰত লাগি থকা গোটেই বলৰ যোগফলটো কিমান হ'ব পাৰে ভেক্টৰ যোগফলটো শূন্য হ'ব পাৰে সো আমি ইয়াত দুটা কন্ডিশন পালো আই হোপ বস্তুটো অলপ ক্লিয়াৰ হ'ল আমি দুটা কন্ডিশন পালো যদি কোনোবা এটা বস্তুৱে ৰৈ থাকে আমি দেখিলো যে ইয়াত লগা মুঠ বলৰ মান শূন্য হয় আৰু মুঠ ত্বৰণৰ মানো কি হয় শূন্য হয় আৰু এটা আমি উদাহৰণটো দেখিলো ৰছী এটাৰ পৰা মই বস্তু এটা উলমাই থৈছিলো তল ফালে mg টানিছে ওপৰ ফালে টেনশন আছিল হয় না বস্তুটো ৰৈ আছে তো ৰৈ থকা মানে কি obviously ত্বৰণৰ মানটো শূন্য হ'ব আকৌ গতি কৰি থকা এটাও দেখিলো আমি গতি থকা এটা বস্তু গতি থকাত আমি কি দেখিলো সোৱা গতি থকাত কোনোবা এটা বস্তু যদি m ভৰৰ এটা বস্তু যদি b ভেগেৰে যদি গৈ আছিলে আৰু ইয়াৰ ওপৰত লগা বাহিৰৰ পৰা লগা বলটো যদি শূন্য হয়
মানে ইয়াৰ ওপৰত লাগি থকা বলৰ ভেক্টৰ যোগফলটো যদি শূন্য হয় তেন্তে ইয়াৰ ত্বৰণৰ মানো কি হ'ব শূন্য হ'ব আৰু এইটো কেতিয়া পসিবল হ'ব যেতিয়া এই বস্তুটো গৈ আছে ধৰি লোৱা টি সময়ৰ কাৰণে গতি কৰিলে ইয়ালে পালেহি আৰু বেগটো যদি পৰিৱৰ্তন নাই হোৱা তেন্তে এইটো পসিবল হ'ব আমি ইয়াৰ পৰা ক'ব পাৰো যে কোনোবা এটা বস্তু যদি একেটা বেগেৰে যদি আগবাঢ়ি গৈ আছে একেটা বেগেৰে যদি গতি কৰি আছে তেতিয়া কি হ'ব পাৰে তাৰ মুঠ ত্বৰণৰ মানটো কি হ'ব 0 হ'ব এইটোৱে আছিলে নিউটনৰ প্ৰথম সূত্ৰ আই হোপ বস্তুটো ক্লিয়াৰ হ'ল আৰু আমি এতিয়া কৰিম কেইটামান প্ৰশ্ন ওকে এই প্ৰশ্নটো কৰাৰ আগতে আমি এটা শব্দ বুজি লম সাম্য অৱস্থা প্ৰশ্নটোৱে লিখি লওঁ প্ৰথমতে ধৰি লোৱা ইয়াতে এটা ভৰ আছে 2 কেজিৰ ভৰ আকৌ ইয়াৰ তলত এটা মই টুকুলা এটা বান্ধি থৈছো ইয়াৰ ভৰটো ধৰি লৈছো 3 কেজি হৈছে প্ৰশ্নটোৱে কৈছে তাৰ এইটো তাৰ বুলি ধৰি লৈছো তাৰত লগা তীৰ মান নিৰ্ণয় কৰা তাৰত লগা তীৰ মান নিৰ্ণয় কৰা বোলে যেতিয়া কি হল তাৰত লগা তীৰ মান নিৰ্ণয় কৰা এইটো কাঠৰ টুকুৰা বিমটো যেতিয়া প্ৰণালীটো সাম্য অৱস্থাত আছে সো কি কৈছে ইয়াৰ প্ৰশ্নটো সুধিলে যে তাৰত লগা তীৰ মান নিৰ্ণয় কৰা যেতিয়া প্ৰণালীটো সাম্য অৱস্থাত আছে হৈছে সো এই গোটেই প্ৰণালীটো বোলে সাম্য অৱস্থাত আছে ইয়াৰ অৰ্থটো কি হৈছে সাম্য অৱস্থা মানে কি নিউটনৰ প্ৰথম সূত্ৰ গোটেইখিনি প্ৰশ্ন কৰা সময়ত এই শব্দটো বাৰে বাৰে পাই থাকিবা দেই সাম্য অৱস্থা বুলি বাৰে বাৰে আমি এই শব্দটো পাই থাকিম সো ইয়াৰ অৰ্থটো আমি বুজিলাম সাম্য অৱস্থা মানে হৈছে যদি প্ৰশ্নত সাম্য অৱস্থাটো দেখা ফিজিক্সত স্পেশালি কি ভাবি লবা যে গোটেই এই প্ৰণালীটোত মানে সিস্টেমটোত এটা এটা সিস্টেম এটা প্ৰণালী বুলি ক'ব পাৰো আমি এই গোটেই প্ৰণালীটোত যিমান বল বাহিৰৰ পৰা লাগি আছে এই গোটেই বলৰ যোগফলৰ মান শূন্য হয় মানে আমাক নিউটনৰ প্ৰথম সূত্ৰৰ ফালে ইংগিত দি আছে যে তই সেই সূত্ৰটো ব্যৱহাৰ কৰ বুলি হৈছে সো সাম্য অৱস্থা মানে হৈছে বাহিৰা মুঠ বলৰ মানটো কিমান হ'ব শূন্য হ'ব ক্লিয়াৰ হ'ল আৰু মুঠ বলৰ মান যদি শূন্য হয় ত্বৰণৰ মানটো কি হয় মুঠ ত্বৰণৰ মানটো শূন্য হ'ব একদম সিম্পল হৈছে এতিয়া আমি কৰি চাও সো প্ৰশ্নটো লিখা হ'ল ইয়াতে আমি চাও কিমান ধৰণৰ বল লাগি আছে কাৰণ আমি এফবিডি আঁকিব জানিব লাগিব সো এই ৰছীডালৰ ওপৰত টেনচন টি লাগি আছে বুলি ধৰি লোৱা আৰু 2 কেজিক মধ্যকৰ্ষণ বলেওটো টানিব তলফালে 2g বলেৰে টানিব হয়নে সো ইয়াৰ যদি মই এফবিডি টো আঁকো এফবিডি 2 কেজিৰ কাৰণে যদি আঁকো ওপৰফালে এটা বল লাগি আছে টি তলফালে মধ্যকৰ্ষণ বলে দি আছে ঝটকা ইয়াক আৰু এটা বল লাগি আছে নেকি ইয়াক চোৱা এইটো এই ৰছীটোৰ ওপৰতো এটা টেনচন লাগিব ইয়াৰ কাৰণে হয় নাই এই বিন্দুটোৰ পৰা দূৰত আহিব টেনচনৰ কথা শিকোৱা সময়ত মই এইবোৰ দেখাইছিলো এনিৱে ৰছীটো পৰিৱৰ্তন হৈ গ'ল এইটো বেলেগ এটা ৰছী এই টুকুৰাটো বেলেগ এটা ৰছী সো একাৰণে টেনচনৰ মানটো বেলেগ হৈ যাব
ইয়াৰ পৰা আমি ক'ব পাৰো তলফালে আৰু এটা বলে কাম কৰি আছে T1 ক্লিয়াৰ হ'ল তেনেধৰণে আমি 3 কেজিৰ কাৰণে FBD আকো 3 কেজিৰ কাৰণে কি হ'ব চোৱা এই ওপৰৰ ৰছিটোৰ ফালে এটা টেনচন বল থাকিব T1 কাৰণ ৰছি দুডাল একে ইয়াত যদি T1 হয় ইয়াতো কি হ'ব T1 হ'ব ক্লিয়াৰ হৈছে নাই বস্তুটো ঠিক আছে সো এটা 3 কেজি সো ওপৰ ফালে আছে T1 আৰু তল ফালে মধ্যকৰ্ষণ বলে টানিব 3G 3G হল সো ইয়াৰ পৰা আমি দুটা সমীকৰণ পাম দুটা সমীকৰণটো কি হ'ব চোৱা প্ৰশ্নটো মুছি দিও দেই মই সো ইয়াৰ পৰা দুটা সমীকৰণ পাম এই সমীকৰণটো লৈ লোৱা প্ৰথমতে হামি অৱস্থাত আছে মানে কি মুঠ বলটো কিমান হ'ব লাগিব 0 হ'ব লাগিব সো এইটোৰ কাৰণে 0 হৈ যাব সো ইয়াৰ পৰা আমি ক'ব পাৰিম যদি 0 হয় T1 সমান 3G বুলি ক'ব পাৰিম এটো সমীকৰণ 1 বুলি দিয়া আৰু ইয়াৰ পৰা আমি কি ক'ব পাৰিম এটো ওপৰ ফালে T আছে ইফালে দুটা বল আছে 2G আৰু T1 মানে ইহতেও বস্তুটো হামি অৱস্থাত আছে মানে বাহিৰৰ পৰা বল যেটো আছে 0 মানে মুঠ বলটো কিমান 0 হ'ব লাগে সো একানে হ'ব T = T1 + 2G এটো ক্লিয়াৰ হ'ল নাই হৈছে সো এটো হৈ গল সমীকৰণ 2 এতিয়া সোৱা T1 ৰ মানটো যদি মই ইয়াত বহাই দিও ৰছিটোৰ ওপৰত লগা টেনচনৰ মানটো আমি পাই যাম হয় না সো T = T1 ৰ জায়গা লগাই দিয়া 3G + 2G সো ইয়াৰ পৰা পাম 5G জিৰ মানটো 10 বুলি লৈ লোৱা 10 = 50 নিউটন ক্লিয়াৰ হ'ল ঠিক আছে সো ৰছিটোৰ ওপৰত লগা টেনচনৰ মানটো কি হ'ব এই T ৰ মানটো 50 নিউটন ক্লিয়াৰ হৈছে সো ইয়াত এটা বস্তু লক্ষ্য কৰিবলগীয়া এই প্ৰশ্নটো কৰাৰ সময়ত চোৱা ইয়াৰ কাৰণেটো টেনচন নাই ইয়াৰ কাৰণে টেনচন আছে ইয়াৰ কাৰণেও সো এই ৰছিটোৰ ওপৰত এটা টেনচন লাগিছে T1 আৰু মধ্যকৰ্ষণ বলে ইয়াক টানিছে 3G বলে হয়নে সো ইয়াৰ FBD টো সিম্পল আছিল কিন্তু এই 2 কেজি ভৰৰ FBD টো ওকা সময়ত কিছুমানৰ প্ৰবলেম হ'ব পাৰে বলটো চোৱা ওপৰ ফালে এটা টেনচন লাগিব এটোটো জনা কথা আৰু মধ্যকৰ্ষণ বলে ইয়াক টানিব এটোও জনা কথা হয়নে আৰু লগতে কি হ'ব চোৱা আৰু লগতে এই টেনচনটো কাৰণ এই গোটেই ওজনটো কি দাঙিওটো ৰাখিব লাগিব ভৰটোৱে সো একানে এই টেনচনটো লাগিব বুজি পালানে ওকে সো হে কাৰণে আমি কি কৰিছিলো FBD বস্তুটোৰ ওপৰত লগা গোটেই বলটো আমি যোগ কৰিছিলো হয় না সেকাৰণে T1 টো লগত প্লাস হৈ গল T1 + 2G আৰু বস্তুটো ক্লিয়াৰ হৈছে ফাৰ্ষ্টৰ ভিডিও কিনি চাই মেলি হে এইবোৰ চাবা দেই তেতিয়াহে ক্লিয়াৰ হ'ব নহলে কিছুমান কনসেপ্ট ক্লিয়াৰ নহব এইবোৰ মই কেনেকৈ আকো এইবোৰ আগৰ ভিডিওত চাব লাগিব এনিৱে সো এটা এটা প্ৰশ্ন আছিল এতিয়া আমি হেলনিয়া সমতলত চাম এটা সমতল হেলনিয়া সমতল এই কোণৰ মানটো থিতা বুলি ধৰি লৈছো আৰু ইয়াৰ পৰা মই এটা তার লৈ মেলি এটা ভৰ ইয়াত উলমাই থৈছো ধৰি লোৱা 2 কেজি বলে ভৰৰ ওজনটো হৈছে এতিয়া মোক খুদিছে টিৰ মান নিৰ্ণয় কৰা বলে যেতিয়া বস্তুটো হামি অৱস্থাত আছে মই লিখি নাথাকো আৰু দেই টিৰ মান নিৰ্ণয় কৰা যেতিয়া বস্তুটো হামি অৱস্থাত আছে মানে এই ৰছিটোৰ ওপৰত যে টেনচন লাগিছে এই টেনচনৰ মানটো নিৰ্ণয় কৰিব লাগে সেটা কৰিম কেনেকে এতিয়া মই হেলনিয়া সমতলৰ কথা শিকাইছিলো যে যি কোনো মানে আমাৰ সিলেবাসত যেতিয়া হেলনিয়া সমতল কিয় নাহক তেতিয়া কি কৰিব কৈছিলো এই যোনটো হেলনিয়া হৈ আছে সমতলটো ইয়াক x অক্ষ বুলি ধৰিবলৈ কৈছিলো মই মনত আছে নে আগৰ কথা দেই যদি নাইছলা মজা কথা এনিৱে সো এটো x অক্ষ বুলি ধৰিব কৈছিলো ক্লিয়াৰ আছে ওকে তাৰপিছত y অক্ষটো ইয়াৰ একদম লম্বকে টানি দিলে হ'ল হয় না এনিৱে সো এতিয়া আমি ইফালে এটা বল আছে আৰু ইয়াক mg টো তললৈ টানিব 2g বলেৰে টানিব কাৰণ ভৰটো হেতু হল
আৰু তাতে মই কৈছিলো আৰু এটা কথা, এই mg টোৰ যি বলেৰে সি তললৈ টানে ইয়াৰ দুটা উপাংশ থাকিব, হয় নাই? থাকিব। চোৱা, এইটো পৃষ্ঠৰ লগত 90 ডিগ্ৰী হ'ব, হৈছে? তো 90 ডিগ্ৰী হ'ব। কাৰণ কেলে? কাৰণ মধ্যকৰ্ষণ বল হয়, মধ্যকৰ্ষণ বলে কি হয়, একদম যোনটো পইণ্ট আছে তাত 90 ডিগ্ৰী কোণত টানে। একো নাই, এইবোৰ মই গোটেই কথা বুজালো। সো এইটো যদি থিতা হয়, এইটোৰ মান কি হ'ব? 90 মাইনাছ থিতা হ'ব, হৈছে? এইটো যদি 90 মাইনাছ থিতা হয়, ইয়াৰ পৰা যদি মই একদম অভিলম্ব এটা যদি আকো, এইটো যদি 90 মাইনাছ থিতা, এইটো কিমান হ'ব? এইটো থিতা। এইবোৰ গোটেই বস্তু মই দেখালো আগৰ ক্লাছবোৰত, হয়নে? সো এইটো থিতা। এতিয়া এইটো ভেক্টৰ নিচিনা লাগিছেনে? এইটো যদি থিতা হৈ যায় 2g, এইফালে কি হৈ যাব? 2g cos থিতা, আৰু এইফালে কি হ'ব? 2g sin থিতা, হৈছে? এইটো 2g cos থিতা, এইটো 2g sin থিতা। তো আমি ধৰি ল'ব পাৰো এই বস্তুটো গায়ব হৈ গ'ল, মানে এটা কাম নাই বুলি ধৰি ল'ব পাৰো। ক্লিয়াৰ হ'ল বস্তুটো? ওকে। আৰু এই ভৰৰ ওপৰত কি কি বল লাগি আছে চোৱা। নৰ্মেল ৰিয়েকশ্যন এটা থাকিব একদম 90 ডিগ্ৰী কোণত, হয় নাই? তো ইয়াক মই এন বুলি কৈ দিছো। কিবা প্ৰব্লেম পাইছা ইয়ালে? নাই পোৱা? একদম ধুনীয়া কথা। ঠিক আছে, ঠিক আছে। আমাক টিৰ মানটো উলিয়াব দিছে, ছবিটো বনি গ'ল। এতিয়া আমি এফবিডিটো আকো। ইয়াৰ এফবিডিটো বহুত চিম্পল হৈ গ'ল। এতিয়া 2 কেজিৰ কাৰণে ভৰটো এটা বিন্দু হিচাপে ল'ব লাগিব। এক্স অক্ষ ফালে টেনচন বলটো আছে, এক্স অক্ষৰ বিপৰীত ফালে আছে 2g sin থিতা, হৈছে? 2g sin থিতা। আৰু ওপৰ ফালে আছে আমাৰ n, আৰু তল ফালে আকৌ y অক্ষৰ ফালে আছে 2g cos থিতা। এইবোৰ মই দেখাইছিলো আগৰ ভিডিঅ'বোৰ, হয় না? এতিয়া যিকোনো এই বস্তুটো হামি অৱস্থাত আছে বুলি কৈছে। হামি অৱস্থাত থকা মানে কি? গোটেই বলৰ যোগফলটো কিমান হ'ব লাগিব? 0 হ'ব লাগিব। কিন্তু বস্তুটো ইয়াত মন কৰা, এই বস্তুটো নাই ওপৰ ফালে গৈছে, ওপৰ ফালেও নাই যোৱা, তল ফালেও নাই যোৱা, ইফালেও নাই যোৱা, ইফালেও নাই যোৱা, হয় নাই? সেইকাৰণে আমি ক'ব পাৰো যে ওপৰৰ বলটো আৰু এই বলটো সমান, বা সিহঁতে সিজনে সিজনক কেনচেল কৰে বুলিও ক'ব পাৰো। n is equal to 2g cos থিতা বুলি ক'ব পাৰো, হৈছে? আৰু তেনেধৰণে ইয়াত চোৱা, ইয়াৰ পৰা আমি ক'ব পাৰো t is equal to 2g sin থিতা, হৈ গ'ল। এইটো কি হ'ল বুজি পাইছা না? এইটো কেলে হ'ল? কাৰণ সি বিয়তে বিপৰীত দিশত আছে। বিপৰীত দিশত থাকিলে কি হ'ব লাগে? আৰু বস্তুটো হামি অৱস্থাত আছে, ইয়াৰ মানটো 0 আহিব লাগে। 0 কেতিয়া আহিব? যেতিয়া সিহঁতৰ মানটো সমান হ'ব, তেতিয়াতো ইফালে আহি 2g sin থিতা হৈ যাব, ইকুৱেল 0 হ'ব। বুজি পালো না এইটো? সেইকাৰণে মই কি বুলি লিখিছো? t is equal to 2g sin থিতা বুলি লিখিছো। হল? ক্লিয়াৰ হল? সো টিৰ মানটো আমি পাই গলো। ধৰি লোৱা প্ৰশ্নত বোলে থিতাৰ মানটো দিয়া আছিলে, থিতাৰ মানটো 30 ডিগ্ৰী বুলি দিয়া আছিলে। তো টিৰ মানটো উলিয়াই আহিব নাই ইয়াৰ পৰা? 2gৰ মানটো বহাই দিয়া। sin 30 ডিগ্ৰীৰ মান কিমান হয়? 1/2 হয়। এইবোৰতো শিকাবলগীয়া কথা নহয়। 1/2, 2ৰ পৰা 2 মৰি গ'ল, 10 নিউটন। তো টিৰ মানটো আমি কিমান পালো? 10 নিউটন। বা প্ৰশ্নত এনেকেও বহলাই সুধি দিব পাৰে যে এই নৰ্মেল ৰিয়েকশ্যনৰ মানটো উলিয়াই দেখা, এনৰ মানটো। এনৰ মানটো যদি উলিয়াবলগীয়া হয় কি কৰিবা? 2 × 10 cos 30 লিখা। cos 30, cos 30ৰ মান কিমান হয়? √3/2 হয়। এইটো 20 × √3/2, 2 10 গুণ 20। ইয়াৰ পৰা আমি পাম 10√3 নিউটন। তো এইটো হৈ গ'ল এনৰ মানটো। এনৰ মানটো আমি কিমান পালো? 10√3 নিউটন। ক্লিয়াৰ হ'ল? টেনচন আমি 10 নিউটন পালো, আৰু এনৰ মানটো 10√3 নিউটন পালো। এইটো আছিলে হেলনীয়া সমতলৰ কথাটো। জাষ্ট আমি মনত থব লাগে এই অক্ষটো x বুলি ল'ব লাগে, হৈছে? ওকে।